কোম্পানী ইতিমধ্যে গাড়ী নিৰ্মাতাৰ মাজত ভাৰতৰ দ্বিতীয় বৃহত্তম স্থান পাইছে আৰু এইটো বোধহয় এই স্থান পোৱাৰ মূল কাৰণতে হৈছে যে যোনটো দ্ৰুত গতিত ধাৰাবাহিকভাৱে মহিন্দ্ৰাই যি ধৰণে প্ৰডাক্ট নিৰ্মাণ কৰিব পাৰিছে সেইটো এটা আমি অটোমোবাইলৰ ইণ্ডাষ্ট্ৰীৰ এটা ডিছৰাপশ্যন বৰ্তমান দেখা পাইছোঁ গোটেইখিনি মেনুফেক্সাৰিং নিৰ্মাতাৰ মাজত এটা এই গোটেই বজাৰতে এটা তেওঁলোকে যোৱা 7 বছৰে বিভিন্ন ধৰণৰ প্ৰডাক্টে দি পেলাই এটা জুই লগাই দিছে এতিয়া আমি যোনটো দেখা পাওঁ মহিন্দ্ৰা ব্ৰেণ্ডৰ যোনটো এছপিৰেশ্যন লেভেল এইটো খুব হাই আজি এই দুটা সাংঘাতিক এট্ৰেক্টিভ প্ৰডাক্ট আজি আমি লঞ্চ কৰিলোঁ ইয়াতে গুৱাহাটীত আজি এই গাৰ্গিয়া মহিন্দ্ৰাত এইটো ফাৰ্ষ্ট এই উডেছনাৰ চহৰত আজি এইটো লঞ্চ কৰা হ'ল এখন হৈছে XUV 7XO আৰু XUV 7XO ইজ অফ কোৰ্ছ 7ৰ নেক্সট জেনেৰেশ্যন ইট ইজ আ fantastic product এনেকুৱা suspension system whether they have beaten the luxury vehicles so ইয়াৰ পৰা আপুনি you can expect everything and more so and the price is amazing it is just starts at 13.66 lakhs and হেতুত মানে I think Mahindra is a testimony to India যোনটো frugal manufacturing capability বুলি কয় this is probably a testimony to that so এইকাৰণে এই exciting prices-ত এইটো লঞ্চ কৰা হ'ল ইতিমধ্যে আজি আকৌ আমি ইয়াতে আমাৰ XCV যোনখন 9S electric vehicle or নতুন version with a more than 540 kilometer range in practical terms in test conditions it is more than 600 in practical terms you can definitely expect 500 kilometers single charge or range power itu eta exciting product again pricing is amazingly good 19.95 পৰা আৰম্ভ কৰি পেলাই এইটো অলমোস্ট 4টা ভেৰিয়েণ্ট আছে আৰু XUV 7X ৰ 6টা কালাৰ টাইপৰ 6টা ভেৰিয়েণ্ট আছে সেইকাৰণে সবকে এবাৰ বোধহয় মানে বিহু ইয়াতকৈ আৰু বেটাৰ বোধহয় মহিন্দ্ৰাৰ ফালৰ পৰা আমি পাব নোৱাৰোঁ সেইকাৰণে গাৰ্গিয়া মহিন্দ্ৰাত মই চবকে নিমন্ত্ৰণ সকলো আমাৰ কাষ্টমাৰক নিমন্ত্ৰণ জনালোঁ আৰু ইতিমধ্যে আমাৰ নতুন শ্ব'ৰুমো আহি আছে মঠগৰীয়া নাৰেংগীত সি ইউ অল লেটছ বুক ইট নাও এখনৰ প্ৰাইচ কিমান বুলি ক'লে থেংক ইউ এখনৰ প্ৰাইচ কিমান বুলি ক'লে 13.66 ৰ পৰা আৰম্ভ আৰু কালাৰ কেইটা আছে 6টা ভেৰিয়েণ্ট 6টা ভেৰিয়েণ্টটো আছে আৰু 6টা কালাৰো আছে আৰু সেইখনৰ 4টা কালাৰ আছে আৰু 4টা ভেৰিয়েণ্ট প্ৰাইচটো কেনেকুৱা এইটো আৰম্ভ হ'ব 19.95 ৰ পৰা আপ টু 27 লাখ হয় 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 এইখন আজিৰ পৰা মুকলি কৰা হ'ল উই আৰ দ্য ফাৰ্ষ্ট আমি নৰ্থ ইষ্টত আজি প্ৰথম আৰম্ভ কৰিলোঁ ইয়াৰ পিছত বেলেগ বেলেগ জেগাতো মুকলি এনেকুৱা আয়োজন হ'ব কিন্তু আই থিংক গাৰ্গিয়া মহিন্দ্ৰা দ্য ফাৰ্ষ্ট টু ৰক ইট লেটছ বুক ইট